জাগিৰোডৰ জাগি ভকতগাঁও বিষ্ণুৰাভা বিহুতলীত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী অসম চৰকাৰৰ জলসম্পদ সংসদীয় পৰিক্ৰমা তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা জাগিৰোড বিধানসভা সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাই আজি মৰিগাঁও জিলাৰ অন্তৰ্গত মায়ং উন্নয়ন খণ্ডৰ সমীপৰ বিষ্ণুৰাভা বিহুতলীত আয়োজিত এক অনুষ্ঠানত জাগিৰোড সমষ্টিৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে। জাগিৰোডত মন্ত্ৰীগৰাকীৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত সমষ্টিটোৰ 13,702টা পৰিয়ালক লৈ নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰে। ইয়াৰ জৰিয়তে নতুনকৈ মুঠ 32,345 গৰাকী হিতাধিকাৰী উপকৃত হ'ব। যোগ্য যে সমগ্ৰ ৰাজ্যখনত নতুনকৈ প্ৰায় 40 লাখ হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। আজি জাগিৰোডৰ এই অনুষ্ঠানত মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্তদ্বয় ডক্টৰ সংগীতা বৰঠাকুৰ আৰু প্ৰাঞ্জল বৰুৱা, যোগান বিভাগৰ মৰিগাঁও জিলাৰ সহকাৰী সঞ্চালক মতিনুৰ ৰহমান, জাগিৰোড মণ্ডল বিজেপিৰ সভাপতি প্ৰবীণ ডেকা, জাগি ভকতগাঁও মণ্ডল বিজেপিৰ সভানেত্ৰী মল্লিকা বৰদলৈ, মায়ং মণ্ডল বিজেপিৰ সভাপতি চন্দন দাসৰ লগতে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকল উপস্থিত আছিল। অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত ৰেচন কাৰ্ডৰ সুবিধাসমূহৰ বিষয়ে ৰেচনৰ হিতাধিকাৰীসকলক অৱগত কৰায়। লগতে আয়ুষ্মান ভাৰত, উজ্জ্বলা ৰন্ধন গেছ, লাখপতি বাইদেউ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযান আঁচনিৰ কথাও উল্লেখ কৰে। আশ্ৰফ দেৱানৰ ৰিপৰ্ট। এই অন্ত্যোদয়া যোজনাৰ যাক যোনখন ৰেচন কাৰ্ডৰ যোগেদি অন্ত্যোদয়া অন্ন যোজনা আমি লাভ কৰোঁ, সেই লাভ কৰা পৰিয়ালটোৱে মাহত 35 কেজিকৈ চাউল বিনামূলীয়াকৈ লাভ কৰে। আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল কাৰ্ড থকা পৰিয়ালটোৰ এজন সদস্যই মাহত 5 কেজিকৈ বিনামূলীয়াকৈ চাউল পায়। আচলতে বিনামূলীয়া চাউলৰ ব্যৱস্থাটো অকল অসমত আছে। ভাৰতবৰ্ষৰ অন্য ৰাজ্যবিলাকত 3 টকা দি এই চাউল কিনি ল'ব লগা হয়, 35 কেজি আৰু 5 কেজি গাই প্ৰতি। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিদ্ধান্ত লৈছিলে যে আমি খাদ্য সুৰক্ষাৰ চাউল বিনামূলীয়াকৈ দিম আৰু আমি বিনামূলীয়াকৈ দি আছো আৰু এনেদৰে আমি বিভিন্ন পদক্ষেপ হাতত ল'ম। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো। আমাৰ